মৰপুৰি কাম্পে হিয়া তৰ তৰি মনে মূৰ মহাচিন্তা মাধৱ মোৰ পৰম শ্ৰদ্ধাৰ সঞ্চালিকা চৰণত সেৱা ধৰিছো। আমি দুজনা বা চাৰিজনা এনেকৈ কীৰ্তন কৰাৰ পাছত অকমান আলোচনা কৰিলে ভাল হ'বনে? আপোনালোকৰ এনেধৰণে আগবঢ়াই কৃষ্ণবাদ আপুনি এইখিনি যিখিনি পাঠ কৰিলে এইখিনিকে আমাক আলোচনা কৰি দিয়ক। তাৰ পাছত এনেকৈ মাধৱ কৃষ্ণ 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 মহাকৃষ্ণ। মোৰ পিতৃপূৰ্ণ শ্লোক শইকীয়া প্ৰভুৰ লগতে সমস্ত প্ৰভুৰ একান্ত সেৱক শুদ্ধাত্মাসকলৰ চৰণ লক্ষ্য কৰি পুনঃ মই ভক্তিভৰা সেৱা নিবেদন জনাইছো। আপোনাৰ সব গুণী জ্ঞানী সন্ত সাধু আপোনালোকে সকলো জানে। ইয়াৰ আগৰ অংশটি আপোনালোকে নৰকৰ গোটেই বৰ্ণনাবিলাক লাভ কৰিলে আৰু আপোনালোকে লাভ কৰিলে আৰু পৰীক্ষিতৰ কৃপাত। পৰীক্ষিতে শুকগুৰুক প্ৰশ্ন কৰিছিল, সেইমতেদি শুকগুৰুৱে পৰীক্ষিতক এই 84খন নৰকৰ কথা বৰ্ণনা কৰিলে। আৰু আপোনাৰভাৱে যেনেকৈ শ্ৰৱণ কৰিলে পৰীক্ষিতে একান্ত চিত্তে শ্ৰৱণ কৰি তেওঁ হতাশ অনুভৱ কৰিছে। আকৌ পুনৰ পৰীক্ষিতে শুকমুনিক প্ৰশ্ন কৰিছে যে যমৰ লোকসকল শাস্তি সম্পৰ্কে যন্ত্ৰণাৰ সম্পৰ্কে মই যিখিনি তোমাৰ মুখেদি গম পালো, এতিয়া মোৰ খুব ভয় লাগিছে এই ঘূৰ নৰকৰ কথাবিলাক শুনি। পৰীক্ষিতে শুকমুনিৰ চৰণ লক্ষ্য কৰি কথাখিনি আগবঢ়াইছে। আৰু মই যিমানবিলাক তোমাক সুধিলো, যতে পুছিলো মানে কহিলা সকলোৱে কথা আৰু শুনিলো মই পৰম অনুৰাগে, মই বৰ শ্ৰদ্ধাই একান্ত চিতে মই গোটেই কথাখিনি নৰকৰ যন্ত্ৰণাৰ সম্পৰ্কে মই শুনিলো। এতিয়া মোৰ যমপুৰীৰ এই যন্ত্ৰণাবিলাকৰ কথা শুনি মোৰ হিয়াখন তৰতৰিকৈ কঁপিবলৈ ধৰিছে মোৰ। আৰু মোৰ মনত মহা চিন্তাই লগ লৈছে। গতিকে চিন্তাৰ পৰা মোক কেনেকৈ মই উদ্ধাৰ হ'ম? হতাশ মনোভাৱেৰে পুনৰ পৰীক্ষিতে শুকমুনিৰ চৰণত প্ৰণাম জনাই প্ৰশ্নকাৰে অৱতাৰণা কৰিছে। ইয়াৰ পুছৰ কোটগীতাত আৰু তাৰ পৰীক্ষিতৰ মনৰ ভাৱ প্ৰকাশ পাব। ঐ ৰাম কিমতে নপৰে সিটো ঘূৰ নৰক গতনৰে কহিও ক তাহাৰ উপায় এনোবা বুলিবা আগে কৰি বেক প্ৰায় চিত্ৰ তেবে সিটো যন্ত্ৰণা এৰা তাকো নেদেখো হিত যদি কৰে প্ৰায়চিত্ৰ তথাপিও বজৈ সেহি পাপ উয়েতেকে জানিলো মিছা প্ৰায়চিত্ত কৰি মৰু তৰয় যাতনাৰ
পৰীক্ষিতৰ যে শুকনিক পুনৰ পৰিছে কিমতে নপৰে সিটো ঘূৰ নৰকত নৰে কহিও তাহাৰ উপায়। পৰীক্ষিত ৰাজাটো তৰিলে বুলি নিজৰ বিশ্বাস হ'ল যে মইতো তৰিলো, কিন্তু এই নৰগণ যে কেনেকৈ উদ্ধাৰ হ'ব পাৰিব, এই নৰকত নপৰাকৈ কেনেকৈ উদ্ধাৰ হৈ বৈকুণ্ঠ ধামলৈ যাব পাৰিব, মোৰ তাক লৈহে বেছি চিন্তা। আৰু এইটোও তুমি ক'ব পাৰা যে জীৱবিলাকে প্ৰায়শ্চিত্ত কৰি লওক, তেতিয়াহে যাতনাৰ পৰা এৰাব। কিন্তু মই সমাজত এই পৃথিৱীত মানুহবিলাকৰ চৰিত্ৰবিলাক দেখা পাইছো, তাকো নেদেখো হিত মই সেইটো যে আগে প্ৰায়শ্চিত্ত কৰি পিছতহে ধৰ্ম কৰিব। যদি কৰে প্ৰায়শ্চিত্ত তথাপি উপজয় সিহি পাপ। মাধৱ মাধৱ মাধৱ। গতিকে যেনেকৈ এটা হাতীক গা ধুৱালে পুনৰ হাতীটোৱে মাতি লৈ লেতেৰা হৈ যায়, ঠিক কলিযুগৰ লোকসকলৰ সেই অৱস্থা। কাৰণ কলিয়ে প্ৰায় সকলোকে পাপমতি কৰি তুলিলে, বায়ু পৰ্যন্ত প্ৰদূষণ হ'ল, শব্দ প্ৰদূষণ হৈছে। আমাৰ ব্ৰাহ্মণ্য সমাজে প্ৰায়শ্চিত্ত ব্যৱস্থাটো ৰাখিছে বেদৰ ঋষি সমস্তৰ পৰামৰ্শ মতে। জ্ঞানৰ প্ৰায়শ্চিত্ত, কৰ্মৰ প্ৰায়শ্চিত্ত। গতিকে সেই প্ৰায়শ্চিত্তই জীৱবিলাকৰ মংগল সাধন কৰিব নোৱাৰে বুলি পৰীক্ষিতৰ মনৰ এটা ভাৱ উদয় হৈছে, আৰু সেই ভাৱটো প্ৰকাশ কৰিছে শুকমুনিৰ আগত। আৰু এইবিলাক মিছা বুলি তেওঁ এতেকে জানিলো মিছা, প্ৰায়শ্চিত্ত কৰি মোৰ নতৰয় যাতনাৰ তাপ। সংসাৰৰ যিবিলাক যাতনা, নৰক যন্ত্ৰণাৰ আগতে সংসাৰত যিবিলাক যাতনা, এইবিলাক তাপৰ পৰা পৰিত্ৰাণ নাপাব জীৱই, নৰগণে। হে ৰাম জানিলো ৰাজায়ে দণ্ড, মৰিলে নৰকে পৰৈ, আকৌ জানি পাতক আচৰৈ, তাৰ প্ৰায়শ্চিত্ত ধিক সেন জানা পাতো কি কওঁ, পুনৰ প্ৰায়শ্চিত্ৰ সুধি কৰৈ, যেন ধুৱাই তোলে হাতী দুনাই লৱে কুটা মাটি, শৰীৰত বান্ধে আতি মল, কেহু বেলাই ৰৈ পাপ, কেহু বেলা কৰৈ তাপ, প্ৰায়শ্চিত্ৰ এতেকে নিষ্ফল। অতি দুখ মনেৰে পৰীক্ষিত ৰাজাই শুকমুনিৰ আগত এই কথাখিনি ব্যক্ত কৰিছে। জীৱবিলাকৰ এনেকুৱা এটা চৰিত্ৰ গঠন হৈছে যে জানে মই চুৰ কৰিলে পুলিচে ধৰিব, জানে মই ধৰ্ষণ কৰিলে মোৰ বহু বছৰ জেল হ'ব আৰু লোক সমস্তই মোক শাস্তি প্ৰদান কৰিব, মই লজ্জিত হ'ব লাগে, আকৌ মৰাৰ পিছততো মই নৰকলৈ যামেই। কিন্তু এইবিলাক কথা জানি বুজিও আকৌ জানি পাতক আচৰৈ। এইবিলাক জানে যে মই এইটো পাপ কৰিলে মোক কেনেকে
ৰজা ঘৰীয়াই ধৰি নি মোক হুলত দিব পাৰে, যাৱজ্জীৱন কাৰাদণ্ড দিব পাৰে। আগৰ দিনত হুলত দিয়ে, আজিকালি ফাঁচী হয়। আৰু মৰাৰ পিছততো নৰকত শাস্তি পাবই, কথাবিলাক জানে কিন্তু পাপীবিলাকে। আৰু জানিলেও কিন্তু আকৌ জানি পাতক আচৰৈ। সেইবিলাক কথা বতৰা জানিলেও কিন্তু আকৌ পাপ কৰে। কোনেনো দেখিছে? 14 সাক্ষীয়ে খবৰ দি আছে ভগৱন্তক, তালৈও ভক্ষেপ নাই জীৱবিলাকৰ অৱস্থা। আপোনালোকৰ কথা কোৱা নাই, আপোনালোকতো জীৱনটোতে মুকুত হল। আপোনালোকৰ জমপুৰলৈ যোৱা ৰাস্তা বন্ধ হৈ গল। আপোনালোকৰ কাৰণে বৈকুণ্ঠৰ ৰাস্তা খোল খাই গল। আপোনালোক একশৰণীয়া হল। আপোনালোকে পৰলোকৰ বিত আপোনালোকে প্ৰতিদিনাখনে কোটি কোটি হাজাৰ হাজাৰ ঘটিবৰ কাৰণে চেষ্টা চলাই আছে। শ্ৰৱণ কীৰ্তন ধৰ্ম পালন কৰিছে। নাম ধনৰ লগত পৰিচয় ঘটিলে। কিন্তু পৰীক্ষিতে চিন্তা কৰিছে পাপীসকলৰ কাৰণে, যিসকলে এতিয়াও কৃষ্ণৰ চৰণত আশ্ৰয় গ্ৰহণ কৰা নাই, অপদেৱতাক ভজনা কৰি আছে। জ্ঞান মাৰ্গ কৰ্ম মাৰ্গত তেওঁলোক পণ্ডিতালী হৈ আগবাঢ়ি আছে। সেইসকল জীৱৰ কাৰণেহে পৰীক্ষিত ৰাজাই চিন্তা কৰিছে। আৰু কৈছে, তাৰাও প্ৰায়চিত্ত ধিক সেন বাজানা পাতকিক কোন প্ৰায়চিত্ত সুধিক লৈ। সেইনোপোৱা পাপীসকলকো কিবা প্ৰায়চিত্ৰ আছে নেকি? কোনো প্ৰায়চিত্ৰ শুদ্ধি কৰি এনেকৈ বুলি পৰীক্ষিত ৰাজাই শুকমুনিৰ আগত মনৰ ভাৱ প্ৰকাশ কৰিছে। উদাহৰণ দিছে, যেনে ধুৱাই তুলৈ হাতী, মাওতে হাতী এটা নি গা পা ধুৱালে, বামলৈ তুলি এনে দুনাই লৈ কোটা মাটি পাৰলৈ আহিয়ে পুনৰ কোটা মাটি গালৈ দলিয়াবলৈ আৰম্ভ কৰিলে সুৰেৰে। এনেকৈ কোটা মাটি দলিয়াওতে মল বান্ধি গৈছে, শৰীৰতো বান্ধে আদিমহ। ঠিক তেনেকৈ জীৱবিলাকক কেহু বিলাই এৰৈ পাপ, কেহু বেলা কৰৈতা প্ৰায়শ্চিত্ত কেতেকে নিষ্ফল। যে প্ৰায়শ্চিত্তবিলাক নিষ্ফল, কাৰণ আলু উভন্দিব নোৱাৰো, আলু উঘালি পেলাব নোৱাৰে পাপৰ আলু। আৰু এনেকুৱা এটা আপোনাৰ সবে যিটো গ্ৰহণ কৰিলে, সেইটো প্ৰকাশ কৰিবৰ কাৰণে অশেষ চেষ্টা চলাইছে। পিছত হয়তো এই কথাখিনি গোটেইখিনি কবগৈ, আপোনালোকে যে উদ্ধাৰ হৈ গল জীৱনটোতে। আপোনালোকে পাপ কাষলৈ আহিব নোৱাৰাকৈ আপোনালোকে কবচ পিন্ধি লৈছে, ৰাম নামৰ কবচ। অবিৰাম অবিশ্ৰাম নিৰন্তৰে নাম উচ্চাৰণ কৰি পৃথিৱীৰ কোনো সৰু ডাঙৰ পাপে আপোনালোকৰ কাষলৈ আহিব নোৱাৰে। পাপ পলাই পতং দিছে, জম পলাইছে, কাল পলাইছে, কলি পলাইছে আপোনালোকৰ ঘৰত। মাধৱ 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 কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া পৰীক্ষিত যে কলে নিষ্ফল, কৰ্মকাণ্ডীয় যিবিলাক প্ৰায়শ্চিত্ত আছে সেইবিলাক নিষ্ফল। এৰাম জানিলো অবগাই পাপৰ চিকিৎসা নাই, নৰকত পৰিবে নিশ্চয়, একো পাৰ নপাওঁ গুণী চেদিওৱা পুনি মুনি, মোৰ মহা মনৰ সংশয়।
জাতি অন্ত জাতিয়াতি সবাকো পবিত্ৰ কৰৈ সমস্তে প্ৰাণীৰ মনোনীত অতি অপয়াসে তৰুৰ সমস্ত পাতক সৰুই কহিও হে নখেপায় চিত্ৰ অতি দুখ মনেৰে খেদ কৰি সুকমণি আগত পৰীক্ষিত কৰিছে। জানিলো হব বগাই এই জীৱবিলাকৰ পাপৰ চিকিৎসা নাই, নৰকত পৰিবে নিশ্চয়। সকলো জীৱবিলাক এই নৰগণ নৰকত পৰিবই। একো পাৰ নাপাওঁ গুণি মই ভাবি চিন্তি একো বুজি পোৱা নাই। চেদিও আপুনি মুনি সেই সুকমণি মোৰ মনৰ এই সংশয়বিলাক ছেদ কৰি দিয়া। মোৰ মহা মনৰ সংশয়, মহা শব্দটো লগাইছে, এইটো ডাঙৰ সংশয়। সকলো জীৱ নৰকত পৰি যাব। জাতি অন্তজাতিয়াতি সবাকো পবিত্ৰ কৰৈ। জাতি আৰু অন্তজাতি অৰ্থাৎ ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ বৈশ্য সকলো চাৰি জাতি, এই চাৰি জাতি সবাকো পবিত্ৰ কৰৈ আৰু সমস্ত প্ৰাণীৰ মনোনীত সমস্ত প্ৰাণী বিলাকে যাকে মনে গ্ৰহণ কৰিব পাৰে, মনোনীত মনত সন্তোষ লাভ কৰিব পাৰে, অতি অপেক্ষেতৰৈ সমস্ত পাতক হৰৈ কহিও সেনকে প্ৰায়শ্চিত্ত। মোক এটা এনেকুৱা প্ৰায়শ্চিত্ত ব্যৱস্থা দিয়া, জাতি অন্তৰ্জাতি সকলো তৰি যাব, সমস্ত প্ৰাণীয়ে মনৰ প্ৰশ্ন অৱতাৰণা কৰি আমাৰ জগতৰ কল্যাণ সাধন কৰিলে। সকলোৰে মংগল হওক, কাৰণ আপোনাৰ সব সন্ত মহন্ত মহীয়সীয়াই সকলে জগতৰ কল্যাণ সাধন কৰে। জগতৰ সকলোকে কৃপা কৰক বুলি ভগৱন্তক প্ৰাৰ্থনা জনায়। পৰীক্ষিতে যেনেকৈ জনাইছে, একশৰণীয়া ভক্তসকলে গম পাই গল মইতো তৰিলো, কিন্তু জগতৰ সকলোৰে কল্যাণ হওক। আপোনাৰ সব সন্ত মহন্ত মহীয়সীয়াই লৈ মোৰ কোটি কোটি প্ৰণাম। ইয়াৰ পিছৰ অংশটি দুলৰি আছে, আমি আগবাঢ়িছো। শুকনি গদতি শুনা গুৰুপতি পৰম তুমি মহন্ত নগনি ক্ষুধাকো কৃষ্ণৰ কথাত কৰিলা চিত্ৰ একান্ত। যি কথা পুছিলা তাহাৰ সিদ্ধান্ত শুনা সাৱধানে চিত্ৰে পাপক সমূলি গুচাইবেহে নপাৰো জানা কৰ্ম পৰীক্ষিত ৰজাৰ প্ৰশ্নবিলাক তেওঁ একান্ত চিতে শ্ৰৱণ কৰি আছিল, শুনিছিল শুকগুৰুৱে। এতিয়া শুকগুৰুৱে কবলৈ লৈছে, সেই গুৰুপতি তুমি যে সঁচাকৈ আচৰিত, তুমি পৰম মহন্ত। তুমি একেৰাহে আজি কেইবাদিনো ভাগৱত শ্ৰৱণ কৰি আছা, তোমাৰ ভোক পিয়াস মই একো দেখা নাই।
তুমি কৃষ্ণৰ কথা ৰসত শ্ৰৱণত তোমাৰ ভোক পিয়াসলৈও মনত পৰা নাই। সেইকাৰণে তুমি চিত্তটো একান্ত কৰি ললা। আৰু যিটো কি তুমি প্ৰশ্ন কৰিছা, সেই প্ৰশ্ন মই উত্তৰ দিবলৈ আগবাঢ়িছো, তাৰ সিদ্ধান্ত শুনা। সাৱধানচিতে মই সিদ্ধান্ত দিম, কিন্তু তুমি সাৱধানচিতে শুনিব লাগিব। পাপকো সমূলি গুচাইবে নপাৰে। পাপবিলাক সমূলি গুচাব নোৱাৰে কৰ্ম প্ৰায়শ্চিত্তে। কৰ্ম প্ৰায়শ্চিত্ত কৰে আমাৰ জীৱবিলাকে। ঋষি সমস্তই যি প্ৰায়শ্চিত্ত ব্যৱস্থা কৰি থৈ গল, এই প্ৰায়শ্চিত্ত বিলাক কৰে যদিও সমূলি গুচাব নোৱাৰে। পাপ থাকি যায়, মল থাকি যায়। গতিকে তুমি কিন্তু মই সিদ্ধান্ত দিম আজি, একান্ত চিতে শুনি থাকিবা। ঐ ৰাম অজ্ঞানী যতে উপায় চিত্ত কৰো শাস্ত্ৰৰ সন্মত চাই। পাপক মুখয় বীজাণু গুচয়। উপজই পাপদ নাই। জ্ঞানেহে জানিবা মুখ পায় চিত্ৰ। দুষ্কৰ জ্ঞানৰ পথ পৰম সুলভ যিটো পায় চিত্ৰ। শুনায়াবে মহা হে পৰীক্ষিত, এই সংসাৰত যিমান বিলাক অজ্ঞানী আছে, সেইবিলাকে শাস্ত্ৰৰ সন্মত বিলাক চাই চিতি প্ৰায়শ্চিত্ত বিহে। কিন্তু সেই প্ৰায়শ্চিত্তই পাপ বিলাক ঘাঁহে লগাব পাৰে, মুখায় বীজ নুগুচয়, তাৰ বীজ নষ্ট কৰি দিব নোৱাৰে। সেইকাৰণে পুনৰ পাপ দুনাই উপজই। আৰু জ্ঞানীসকলৰ কথা হৈছে কি, জ্ঞানেহে জানিবা মুখ্য প্ৰায়শ্চিত্ত দুষ্কৰ জ্ঞানৰ পথ। হয়, জ্ঞান পথেদি প্ৰায়শ্চিত্ত কৰিব পাৰি, কিন্তু দুষ্কৰ, যেনেকৈ ঋষভৰ কাহিনী আছে, অতি দুষ্কৰ। আমাৰ পুণ্যশ্লোক পিতৃয়ে অতি সুন্দৰকৈ বৰ্ণনা কৰে। কৰ্ম কৰি কৰি কৰ্ম আগেদি শেষত গৈ PhD কৰে সন্ন্যাসী। জ্ঞানৰ মাজেদি, যুগৰ মাজেদি, জ্ঞান যুগৰ মাজেদিও বহু বছৰ কষ্ট কৰি কৰবাত কোনোবাকৈ এজন হয়তো আগবাঢ়িব পাৰে। তেতিয়া সেইজনে উপাধি লাভ কৰে, PhD কৰে যোগী। কিন্তু কলি যুগৰ লোকসকলৰ কাৰণে দুষ্কৰ নোৱাৰে, কোনেও নোৱাৰে। আগৰ কেইটা যুগতে পৰা নাই। ঘোৰ পাপমতী যুগ, কলি যুগ, কলিয়ে পাই সকলোকে পাপমতী কৰি তুলিলে, এজনো নাই নিষ্পাপ।
গতিকে সেইসকলক কৰ্ম প্ৰায়শ্চিত্ত আৰু জ্ঞানৰ প্ৰায়শ্চিত্তই মুখ্য প্ৰায়শ্চিত্তই শুদ্ধ কৰিব নোৱাৰে। তাৰ বীজ নুগুজে, বীজ থাকি যায়। কিন্তু সেই পৰীক্ষিত আছে পৰম সুলভ, যিটো প্ৰায়শ্চিত্ত আছে পৰম সুলভ, সেই মহাৰথ, সেই মহাজন পৰীক্ষিত তুমি শুনা, মই তাকো কম আজি তোমাৰ আগত। যিটো কথা আপোনালোকে ইতিমধ্যে জ্ঞান লাভ কৰি আপোনালোকে লাভ কৰি আছে একশৰণীয়া ভক্তসকলে, সেইটোকে আকৌ পুনৰ আপোনালোকে বাৰে বাৰে এই ভাগৱতৰ অমৃত পান কৰি আনন্দ লাভ কৰি আছে, ৰিভাইজ কৰিছে। জগতৰ আপোনালোকৰ মংগলৰ উপৰিও জগতৰ কল্যাণ সাধন কৰিছে। আপোনালোকলৈ মোৰ পুনঃ পুনঃ ভক্তি ভৰা সেৱা নিবেদন জনাইছো। হে ৰাম লয়ে মাত্ৰ এক শৰণ কৃষ্ণ আন দেৱে নাহি মতি, তপ ধৰ্ম হবে এৰিয়া কৃষ্ণ কেৱলে কৰে এৰাম হেনয় বিৰল ভকত সকলে সমস্ত পাপক মুখু পচন্দ আদিত্য যেন জগতৰ তিমিৰ নিশিখা সেই পৰীক্ষিত তোমাক আজি মই পৰম সুলভ আৰু সুলভ যিটো প্ৰায়শ্চিত্ত আছে মই তোমাৰ আগত কৈছো, কম, তুমি একান্ত চিতে শুনিবা। লয়ে মাত্ৰ এক শৰণ কৃষ্ণত, কৃষ্ণৰ চৰণত এক শৰণ। কেতিয়া এক শৰণ হব? অন্য দেৱতাক মতি নাথাকিব লাগিব কোনো দেৱতাৰ ওপৰত। কেৱল কৃষ্ণৰ চৰণতে শৰণ গ্ৰহণ কৰি কৃষ্ণকে ভজনা কৰিব লাগিব। আৰু তপ ত্যাগ কৰিব লাগিব, ধৰ্ম সবে এৰিয়া কৃষ্ণত। এইবিলাক তপ ধৰ্ম যাগ যজ্ঞ এইবিলাক চব ত্যাগ কৰিব লাগিব। অকল কৃষ্ণ চৰণত ভকতি কৰিব লাগিব। ইয়াত স্পষ্ট সিদ্ধান্ত দিছে, তপ ধৰ্ম সবে এৰিয়া কৃষ্ণত, এইবিলাক বাদ দিব লাগিব। চাক ঘৰণি নাথাকিব লাগিব। বসন্ত কালত বসন্ত ওলোৱাৰ লগে লগে যদি কেনেবাকৈ আইসকলে আমাৰ সংঘতো কিছু কেইগৰাকীমান আই আনি পায়স বনাই খোৱাৰ এটা ব্যৱস্থা চলি আছে সমাজত, এইবিলাক নাথাকিব লাগিব। পিছ দুৱাৰি দি গৈ কৰ্মকাণ্ডীয় জেগালৈ যাব নোৱাৰিব। লাগে পিতৃবিয়োগ হওক মাতৃবিয়োগ হওক, তাত যাব নোৱাৰিব, তাৰ প্ৰসাদ খাব নোৱাৰিব। গলেই সকলো শেষ হব, ভ্ৰষ্টাচাৰ হৈ যাব, বেভেচাৰ হৈ যাব ভকতি।
গতিকে ইয়াত সিদ্ধান্ত দিছে আমাৰ সমাজত, যাৰ কাৰণে ৰত্নাকৰ পুথি ৰচনা কৰি ভ্ৰষ্টাচাৰ ভকতৰ লক্ষণ দেখুৱাই দিবলগীয়া হ'ল। ভকত 4 প্ৰকাৰ ৰাখিছিলে গুৰুজনে, কিন্তু ভক্ত চকুৰি ছজন ভকতৰ ভিতৰত সকলোৱে আলোচনা কৰি আৰু 1 প্ৰকাৰ ভকত বৃদ্ধি কৰিলে, নাম ভ্ৰষ্টাচাৰ। সেইসকল একশৰণীয়া সমাজৰ লগতে থাকে, মাজতে থাকে, সেইসকলক লৈ প্ৰাথমিক হৈ আছে, আঞ্চলিক হৈ আছে, জিলা হৈ আছে, উপায় নাই। কিন্তু ইয়াত শুকমুনিয়ে পৰীক্ষিতক কৈছে, লয় মাত্ৰ এক শৰণত কৃষ্ণত আন দেৱ নাহি মতি, অন্য দেৱতালৈ মতি দিব নোৱাৰিব, মন দিব নোৱাৰিব। তপ ধৰ্ম সবেই চব ত্যাগ কৰিব লাগিব। এৰিয়া কৃষ্ণটো কেৱল কৰে ভকতি, কেৱল কৃষ্ণৰ চৰণত ভকতি কৰিব লাগিব। আৰু তেনেকুৱা বিৰল ভক্তসকল আছে। তেনেকুৱা বিৰল ভক্তসকল নথকা নহয় আছে পৰীক্ষিত। সমস্ত পাপক মুখৈ, কাৰণ আপোনাৰ সবক দেখুৱাই আছে, আপোনাৰ সব বিৰল ভকত। আপোনাৰ সবত আহি পাপ বিলাক পবিত্ৰ হৈ যায়, পাপ বিলাক আপোনাৰ সবে যেনেকৈ গংগাক পবিত্ৰ কৰে ভকতে, ঠিক আপোনালোকক মহা পাপী বিলাকে আপোনালোকক লগ লোৱাৰ লগে লগে সেইসকল পাপীও পুণ্য অন্তলৈ পৰিৱৰ্তন হৈ যায়, কাৰণ আপোনাৰ সব বিৰল ভকত। বিৰল ভকতৰ লক্ষণ বৰ্ণনা কৰিব পিছত। আমি আমাৰ দৃষ্টিত আপোনালোককে বিৰল ভকত বুলি আমি দেখিছো, ভাবিছো। যেনেকৈ আদিত্য মানে আপোনাৰ সূৰ্য, প্ৰচণ্ড শব্দটো আগত ব্যৱহাৰ কৰিছে, এই গোটেই জগতখনকে নিয়ৰে ঢাকি ৰাখে, কুঁৱলীয়ে ঢাকি ৰাখে, কিন্তু প্ৰচণ্ড আদিত্য ওলোৱাৰ লগে লগে এই গোটেই নিয়ৰ কণিকাবিলাকক শুহি লয়, তিমিৰৰ নিশেষে সুফুল। ঠিক আপোনাৰ সব একান্ত ভকত, বিৰল ভকতক প্ৰচণ্ড আদিত্যৰ লগত ইয়াত এৰি যাইছে। আপোনাৰ সবৰ সং মহা পাপীয়েও যদি লৈছে, সেই সকলো পুণ্যন্ত হৈছে, আৰু সেইসকল একশৰণীয়া ভকতৰ ইমানেই মহিমা। জাতি অন্তজাতি হেনহে হৰি ভকতি, কোটি প্ৰায়শ্চিত্ত কৰিয়া কৰ্মীৰ, তৰিবে নাহি হকতি। আসন্তোক কৃষ্ণ ভকতৰ সেৱা, কৰি যেন শুদ্ধ হুই, পৰম জ্ঞানৰ পথ পায়ানৰে, হিমত পবিত্ৰ নুই। হে পৰীক্ষিত, জাতি অন্তৰ্জাতি মহা পাপী সকলো তৰি যাব,
হৰিত ভকতি কৰি। কিন্তু কৰ্মীসকলে কোটি প্ৰায়শ্চিত্ত কৰিলেও তেওঁলোকে কিন্তু তৰিব নোৱাৰিব, তৰিবে নাহি শকতি। কিন্তু এইটোও তোমাক কওঁ শুনা, ঈশ্বৰৰ কথা বাদেই আচন্তোক কৃষ্ণ, সেই কৃষ্ণৰ যিসকল বিৰল ভকত, সেইসকল ভকতক যদি কোনোবাই সেৱা ধৰে, সেৱা ধৰাৰ লগে লগেই সেই মহা পাপী কৰ্মী জ্ঞানী সেইসকল শুদ্ধ হৈ যায়। কিন্তু পৰম জ্ঞানৰ পথ লাভ কৰাৰ পিছতো সেইসকলে তেনেকুৱা সীমত পবিত্ৰ নৈ তেনেকুৱা পবিত্ৰ হ'ব নোৱাৰে। কাৰণ ভকতৰ সেৱাৰ ইমান মহাশক্তি। ভগৱন্তই কৈছে মই ভকতক সেৱা কৰো, মোৰ গুৰু ভকত, মই গুৰু ভকতৰ ভকত মোৰ গুৰু। তেনেকুৱা ভকতক যিসকল মহাপাপীয়ে সেৱা ধৰিলে, পদৰেণু হীৰত ললে, সেই সময়ৰ পৰাই তেওঁলোকৰ মন নিৰ্মল হৈ যাব, পবিত্ৰ হৈ যাব, আৰু এখোজ দুখোজকৈ আপোনালোকৰ পিছে পিছে ধাৱবান হ'ব। আপোনালোককে প্ৰশংসা কৰিছে ভোকমনি। হে ৰাম জ্ঞানৰ পথত নাহি গে সহায়, কৰ্মত বিঘ্নিৰ ভয়, ভকতি পথত ঈশ্বৰ ৰক্ষক, জানিবাৰ জানি জ্ঞান কৰ্ম একো উপেক্ষা নকৰি, কেৱলে ভকতি তাৰো, ভকতি সহায় নলৈ জ্ঞান কৰ্মে, কৰিবে কিছুনো আৰু। সি পৰীক্ষিত জ্ঞানৰ পথত কাৰো সহায় নাই, অকলশৰীয়াকৈ অটব্য অৰণ্যৰ মাজত বটবৃক্ষৰ তলত ধ্যান ধাৰণা কৰিব লাগিব, যোগ ধ্যান কৰিব লাগিব। কোনেও তাত সহায় কৰিবলৈ নাযায়। কৰ্ম কৰাটো বৰ টান, কৰ্মত বিঘিনি আছে অনেক। যদি কৰ্ম কৰিছিল, যদি 1 ছেকেণ্ডলৈ ইফাল সিফাল হৈছে, তেতিয়াহলে পুনৰ তেওঁ নৰক যন্ত্ৰণা ভুগিব লাগিব। গতিকে কৰ্মত বিঘিনিৰ ভয়। ভকতি পথত তোমাক ঈশ্বৰে ৰক্ষা কৰিব। ভুল পথেদি যাব বিচাৰিলেও তেওঁ হিয়াত থাকি তোমাক শুদ্ধ পথলৈ অনাৰ চেষ্টা কৰিব। কৃষ্ণ ইমান কৃপালু, দয়ালু, কৰুণাসাগৰ। অৰ্জুনে গীতাততো বাৰে বাৰে বিপ্ৰপুত্ৰ আনয়নত তেওঁ
অহংকাৰ কৰি বিপ্ৰপুত্ৰক ৰক্ষা কৰিব নোৱাৰি যুদ্ধ যাবৰ কাৰণে প্ৰতিজ্ঞা ৰক্ষাৰ কাৰণে জাপ দিব লৈছে। ঈশ্বৰ যে ৰক্ষক ভকতৰ, পুনৰ কৃষ্ণই অৰ্জুনক 14 ভুৱনৰ সিপাৰে বকুণ্ঠলৈ নি তেনেকৈ বিপ্ৰপুত্ৰক আনি দেখুৱাইছে। আমাৰ যিজন ভজনীয় দেৱতা, জয়ৰথক সূৰ্য উদয় হোৱাৰ ডুব যোৱাৰ আগে আগে হত্যা কৰিব নোৱাৰিলে, প্ৰতিজ্ঞা কৰিছে যুদ্ধ যাম। যুদ্ধক্ষেত্ৰত উপায়ন্ত হৈ ভগৱন্তই চক্ৰ মাৰি ডাৱৰ ঢাকিবলগীয়া হৈছে। জয়দত্তক উলিয়াই আনিবলগীয়া হৈছে ৰং তামাচা চাবৰ কাৰণে। অৰ্জুনে জয়দেৱ পুনৰ চক্ৰ আঁতৰাই সূৰ্য পোহৰ বিলাই অৰ্জুনক কৈছে, এতিয়াও তোৰ ৰাতিপুৱা গধূলি সন্ধ্যা হোৱা নাই, সূৰ্য উদয় হৈ আছে, তেওঁ এতিয়াও মাৰ যোৱা নাই। সেই অৰ্জুন জয়দ্ৰথক মাৰা কৃষ্ণৰ সহায়। সেইকাৰণে পৰীক্ষিত ভকতিৰ পথত ঈশ্বৰৰ সহায় আছে। তুমি নিশ্চয়কৈ জানিবা, ৰাজা পৰীক্ষিতক কৈছে নিশ্চয়কৈ জানিবা, মানে বিশ্বাসটো সুদৃঢ় হব লাগিব। সুদৃঢ় হলেহে ঈশ্বৰে ৰক্ষা কৰিব। বিশ্বাসে ৰক্ষা, বিশ্বাস নকৰিলে নামে নকৰে ৰক্ষা। নামৰ ওপৰত বিশ্বাস হব লাগিব, কৃষ্ণৰ ওচৰত বিশ্বাস হব লাগিব, তেতিয়াহে কৃষ্ণ ৰক্ষা কৰিব। আৰু জ্ঞান কৰ্ম এইবিলাক বাদ দিয়া, উপেক্ষা নকৰি কেৱলে ভকতি, আৰু কেৱল ভকতি জীৱবিলাকক তাৰি লৈ যাব। কেৱল ভকতি বুলি কওঁতে আমি মানৱ জাতিয়ে ভকতিনো কাক কয় বুজি নাপাম বুলি ভাবিয়ে মাধৱ পুৰুষে ইমান সুন্দৰকৈ লিখি থৈ গৈছে, হৰিনামে 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 গতি, হৰিনামে ভকতৰ কেৱল ভকতি। ৰাম নামটোৱে যে ভকতি, ধৰ্মই হৈছে ৰাম নাম, এক শৰণ হৰিনাম ধৰ্ম। তাকে এতিয়া আমাৰ সহজ সৰল প্ৰাঞ্জল ভাষাত লিখি থৈ গল ভাগৱত। কিন্তু ভকতি বিচাৰি হাবাথুৰি খাইছে, ভকতি উলিয়াব পৰা নাই। মাধৱ পুৰুষে দেখুৱাই থৈ গল, যে নাম শেষৰি জানানিষ্ঠ কৰি আপোনাৰ নামৰ অহং নচাৰন্ত। হে মানৱ জাতি, যত নাম থাকে তাতে কৃষ্ণ থাকে। আকৌ কিজানি আমি বুজি নাপাওঁ বুলি লিখি থৈ গল। ভকতৰ হিয়া এৰি যাইবাকো নোৱাৰো মই। কি কাৰণে মই যাব নোৱাৰো? লগাই থৈছে ৰামৰ নামৰ প্ৰেমৰ ৰস জৰি। ৰাম নামৰ প্ৰেমৰ ৰসী জৰিডাল ভকতে ছিঙিবলৈ নিদিয়ে। অকল আগবেলা 500, পাছবেলা 500 নলয়, অবিৰাম অবিশ্ৰাম লৈ থাকে। গীত হিচাপে গাই থাকে, মনোমুখে গাই থাকে, বহিমুখে গাই থাকে। আপোনাৰ হবৰ দৰে বিৰল ভকতে। তেনে আপোনাৰ হকে বুজি পালে, কৃষ্ণৰ সহায় নহলে মই এখোজো আগবাঢ়িব নোৱাৰো। কৃষ্ণৰ কৃপা নহলে মই কি ভকতি কৰিম? গতিকে কৃষ্ণৰ পূৰ্ণ সহায় লাগিব, তেতিয়াহে মায়া আঁতৰত থাকিব। কৃষ্ণ মোৰ লগত থাকিলে মায়া আঁতৰি থাকিব, আৰু মায়া আঁতৰি থাকিলে মই ভগৱন্তৰ চৰণত একান্ত ভকতি কৰিব পাৰিম। সেইকাৰণে কৃষ্ণক কেতিয়া মোৰ লগত থাকিব? যেতিয়ালৈকে মোৰ মুখত নাম থাকিব। যে নাম শেষৰি জানানিষ্ঠ কৰি আপোনাৰ নামৰ অহং নচাৰন্ত কৰি। আমি গাওঁ গৃহস্থীক সান্তনা দিব কাৰণে, সহজ কৃপালু গুণক প্ৰকাশীয়ে ধৰি আছা হৰি ভকত বৎসল নাম। ধেনু জনমতে বৎসক পালয়ে, তুমি শেষী মতে ভকতক পালাৰাম। এই ঘোষাজনা পাৰমাৰ্থিক তত্ত্বটো আকৌ বিশ্লেষণ কৰি বিবেচনা কৰি চালে কি বুজা যায়?
এজনী গাইগৰীয়ে যেনেকৈ পোৱালিটোক লালন পালন কৰি থাকে, নিজৰ গৃহস্থকো বিশ্বাস নকৰে, কিজানি গৃহস্থইও অপকাৰ কৰিব পাৰে পোৱালিটোক, তাৰ কাৰণে ফচফচাই থাকে। ঠিক তেনেকৈ প্ৰভুৰ যিসকলে একান্ত ভকত, বিৰল ভকত, শুদ্ধ শৰণীয়া ভকত, সেইসকলক, কাৰণ সেইসকলে চব বুজি পালে যে কৃষ্ণক এতিয়া মই বিচাৰি ফুৰিলো নেপাওঁ, কিন্তু কৃষ্ণই গুৰু হিচাপে আহি থৈ গল, কৃষ্ণ তোমালোকৰ পিছে পিছে যাব, নিজে কৈ থৈ গল মই তোমালোকৰ পিছে পিছে যাম। কেতিয়া যাম? যেতিয়া মোৰ নাম সদৃশ পোৱালীক তোমালোকে কণ্ঠলগ্ন কৰি ল'বা, মই গাই সদৃশ কৃষ্ণ, মই পিছে পিছে হাম্বা হাম্বা কৰি যাম। কিন্তু আমি তাকেই উপলব্ধ কৰি বাস্তৱ জীৱনত ব্যৱহাৰ কৰি পোৱা নাই, ব্যৱহাৰ কৰি চোৱা নাই, যে প্ৰতিটো ক্ষণতে কৃষ্ণই যে আমাক সহায় কৰে। আৰু কৃষ্ণ লগত থাকিলে পৃথিৱীৰ কোনো সংসাৰিক তাপে তেওঁক হিলাব নোৱাৰে, আধ্যাত্মিক আদি ভৌতিক তাপে, আদি দৈৱিক তাপে একো কৰিব নোৱাৰে। বেমাৰ আজাৰ, এক্সিডেণ্ট, এইবিলাকৰ কাৰো সাধ্য নাই ভকতক, বিৰল ভকত আপোনা হবৰ দৰে ভকতক অপকাৰ কৰিবলৈ, কাৰণ কৃষ্ণই বাধাবিলাক আগতে আঁতৰাই দিয়ে। ভকতক কৃপা কৰিব লাগে, এইটো কৃষ্ণৰ স্বভাৱ। সেইকাৰণে আমাক ভগৱন্তই ৰক্ষা কৰে, আপোনালোকক ৰক্ষা কৰে। আৰু যিসকলে সেই তত্ত্বটোকে, পাৰমাৰ্থিক তত্ত্বটোকে বুজি পোৱা নাই এতিয়ালৈকে, সেই সকলোৰে কল্যাণ হওক, আমাৰ প্ৰভুৰ চৰণত প্ৰাৰ্থনা। সকলোৰে মুখত নাম ওলাওক। যিসকল এতিয়াও একশৰণীয়া লাখ লাখ ভকত হৈছে, ভকতি কেইজনৰ আছে চিন্তাৰ বিষয়। চাৰ্টিফিকেট কাকো দিব নোৱাৰে। আগবেলা ভকতৰ ভাও ধৰিলে পাছবেলা অভকতৰ ভাও ধৰে। সেইকাৰণে প্ৰকৃত ভকতৰ অৰ্জুনৰ আগত কৃষ্ণই কৈ থৈ গৈছে, মোৰ ভকতজনৰ কেনেকুৱা হব 24 ঘণ্টা। কেৱল মাত্ৰক নাম, হৰিক ভজি হৰি নাম নলয় সাক্ষাৎ, আপোনাকো আপুনি কৰিলে আত্মঘাত। মানুহক দেখুৱাই হৰিত শৰণ ললে, সমাজৰ কামবিলাক কৰিবলৈ প্ৰস্তাৱ নকৰাৰ কাৰণে ভজন ললে, বহু অধিৱেশনলৈ গল, ব্যাখ্যাকাৰো হল, পাঠেকি হল, প্ৰসংগ কৰিব পৰা হল, কিন্তু মুখত নাম নাই। সেইটোকে ভগৱন্ত কৃষ্ণ অৰ্জুনক কৈছে, হৰিক ভজি মোৰ শৰণ লৈ ভজন লৈ যদি মোৰ নাম লোৱা নাই, সেইজনো আত্মঘাতী, সেইজনো দক্ষিণ দিশলৈ যাবই লাগিব, সঞ্জীৱনীপুৰলৈ। কাৰণ ঈশ্বৰক পাহৰিলে, গুৰুজনে কৈ থৈ গল, হৰি পাহৰিলেই পাপ সিজে নিৰন্তৰ। ঈশ্বৰক যদি কেনেবাকৈ এঘণ্টা, আধা ঘণ্টা, 1 ছেকেণ্ডলৈ পাহৰিছো, 1 মিনিটলৈ পাহৰিছো, তেতিয়া সি পাপে লগ লয়। গতিকে আপোনাৰ হবৰ দৰে বিৰল ভকতে নাম নাপাহৰে, খাবলৈ পাহৰিব পাৰে, স্বামীক পাহৰিব পাৰে, পত্নীক পাহৰিব পাৰে, পুত্ৰক পাহৰিব পাৰে, ইষ্ট কুটুম্বক পাহৰিব পাৰে, কিন্তু নাম নাপাহৰে। কাৰণ ৰাম নাম সত্য হে, বাকী সব মিছা। হৰিত ভকতি যিজনে নকৰৈ, পৰম মলিন বুদ্ধি কৰৈ প্ৰায়চিত্ৰ কোটি শত যদি, তথাপি নুহিকে শুদ্ধি।
যেন সুৰা ভাণ্ড সমস্তে তীৰ্থত পখা লিখি পাৱে দুখ নাহিকে কিঞ্চিতো পবিত্ৰ তথাপি হেনয় হৰিবে মোক। একেখিনি কথাকে সুন্দৰ কৰিব বিচাৰিছে। ঈশ্বৰৰ ভকতি নকৰিলে জীৱবিলাকে যদি কোটি শত প্ৰায়শ্চিত্তও কৰে তেতিয়াও তেওঁ শুদ্ধি হ'ব নোৱাৰে। উদাহৰণ এটা দিছে, যেন সুৰা ভাণ্ড সমষ্টি তীৰ্থত যিমান আছে তীৰ্থ, কুৰুক্ষেত্ৰ হওক, গংগা যমুনা সৰস্বতী তীৰ্থ হওক, পৰশুণ্ড কুণ্ড হওক, এইবিলাক যিবিলাক তীৰ্থ আছে মুখ্য মুখ্য তীৰ্থ, এটা মদৰ পাত্ৰ সুৰা ভাণ্ড তীৰ্থবিলাকক পখালি থাকিলেও যেনেকৈ সেই ভাণ্ডটি পবিত্ৰ কৰিব নোৱাৰে, ঠিক তেনেকৈ ভগৱন্ত কৃষ্ণৰ চৰণত ভকতি নকৰিলে পবিত্ৰ হ'ব নোৱাৰে। এতিয়া এই কথাবোৰ পৰীক্ষিত ৰজাৰ আগত অতি সুন্দৰকৈ বুজাই আছে। এই গোটেই কথাখিনি আমাৰ নিজৰ জীৱনলৈ মাতানি আনিব লাগিব। মোক বুজাইছে, মই যদি ভগৱন্ত কৃষ্ণৰ চৰণত ভকতি নকৰো, নাম নলওঁ, মোক কোনে পবিত্ৰ কৰিব? গুৰুজনেতো গাতে কোনো দুখ নাই। গুৰুজনে বাৰে বাৰে কৈ থৈ গল যে তোমালোকে ভাগৱতৰ প্ৰতিটো অধ্যায়ত অবিৰাম প্ৰভুৰ নাম ল'বা, অবিশ্ৰাম প্ৰভুৰ নাম ল'বা, নিৰন্তৰে প্ৰভুৰ নাম ল'বা, অহৰ্নিশে প্ৰভুৰ নাম ল'বা, সৰ্বক্ষণতে প্ৰভুৰ নাম ল'বা। আমি সেইবিলাক কোটবিলাক পাৰ হৈ গৈছো, কিন্তু তাৰ কাহানিও পাৰমাৰ্থিক তত্ত্ব ভাৱাৰ্থটো চালি জাৰি চোৱা নাই। যিসকলে চালি জাৰি চাইছে সেইসকলে নাম এৰিব নোৱাৰে। খাওঁতে উঠোতে বহোতে শয়নে সপোনে ভোজনে গমনে কেৱল কৃষ্ণ হৰি ৰাম, ৰাম হৰি কৃষ্ণ গীত হিচাপে গাই থাকে। আপোনা হবৰ দৰে বিৰল ভকতে এই শুদ্ধ ব্যৱস্থাটো লাভ কৰিছে। হৈ একবাৰ মাত্ৰ কৃষ্ণ চৰণত কৰিলে মনোনিবেশ, এতেকে সকলে ভৈল প্ৰায় চিত্ৰ, গুচিল পাপ নিশেষ, যমৰ দুটক স্বপ্নটো নেদেখৈ, এৰাইলে কালৰ হাত, হৰি ভকতিৰ অল্পয়ে নিস্তাৰে, কহিলো হবে সাক্ষাৎ। মাত্ৰ এবাৰ কৃষ্ণৰ চৰণত মনটো নিৱেশ কৰি দিব লাগে। অন্য অপদেৱতাক কিন্তু ভজিব নোৱাৰি। এইখিনিৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। গুৰুজনে কৈছে, অন্য দেৱী দেৱ নকৰিবা, সেৱ গৃহে নপখিবা, তাৰ মূৰ্তি নাচাইবা, প্ৰসাদ নাখাইবা, ভক্তি হব বেভিচাৰ। মন যেতিয়া কৃষ্ণৰ চৰণত লাগি গল, তেওঁ সমস্ত প্ৰায়শ্চিত্ত কৰা হল আৰু পাপ নিশেষ হৈ গল। কাৰণ উদাহৰণ দিবৰ কাৰণে অজামিল উপাখ্যানটো পিছত আছে। মহাপাপী অজামিল কেনেকৈ এবাৰ নাৰায়ণ বুলি কৈ তৰি গল, এই কথাখিনিক দেখুৱাবলৈ যাওঁতে পৰীক্ষিতক কোৱাছে যে আপোনাৰ মোৰ মনটো যেন আমি তালৈ পৰীক্ষিত যেনেকে ভোক পিয়াস পাত দি একান্ত চিতে শ্ৰৱণ কৰিছে, আমাৰ শ্ৰৱণবিলাক তেনেকুৱা হ'ব লাগে। হৰি কথা শ্ৰৱণৰ সময়ত
খোৱা বোৱা পানী পিয়াহ এইবিলাক আহিব নালাগে, কাৰণ আমাৰ মনোনিৱেশটো নাই। মনটো আমি ভগৱন্তৰ চৰণত লগাই দিব পৰা নাই, তাৰ কাৰণে আমাৰ পিয়াহ লাগে, ভোক লাগে, ইফালে সিফালে যাব লাগে, আঁঠু বিষ হয়, এনেকুৱাবিলাক হয়। কিন্তু ৰুক্মিণী পৰীক্ষিতত কৰিলে যিসকল একবাৰ মাত্ৰ কৃষ্ণৰ চৰণত মনটো লাগি গ'ল, তাৰ সমস্ত প্ৰায়শ্চিত্ত হৈ গ'ল। সেইসকল কেনেকুৱা হৈ যায়, যমৰ দূতক স্বপ্নটো ইধনেতো নাপায়, স্বপ্নটো নেদেখে। অকল যমদূতক নেদেখাই নহয়, তেওঁলোকে কালৰ হাতো এৰাই গ'ল, তেওঁলোকৰ ইচ্ছা মৃত্যু হৈ যাব। ইমানেই ভকতৰ মহিমা, কালে সংহাৰ কৰিব নোৱাৰে। ইমানে শক্তিশালী হৈ যায় ভকতসকল, কাৰণ পাৰিষদেতো নিনিয়েহিয়ে। দধিচি মুনি সদায় প্ৰভুক প্ৰাৰ্থনা কৰি থাকে যে প্ৰভু, মই কেইবাটাও যুগ জীয়াই আছো, মোৰ আঁঠুবিলাকে মোৰ ভৰ ল'ব নোৱাৰা হৈ গৈছে, চকুৰ নোম চুলি দাড়ি চব পকি গৈছে, দাঁতবিলাক মোৰ সৰি গ'ল, প্ৰভু মোক তুমি কৃপা কৰিব লাগে। প্ৰভুক যেতিয়া আপত্তি কৰিলে, যম কাল কলিৰ হাত নাইকিয়া যেতিয়া হৈ গ'ল, তেতিয়া প্ৰভুৱে দধিচি মুনিৰ দেহৰ পৰা লাভ কৰা অস্থিৰে বৰ্জ্য বনাই বিদ্যাসুৰৰ নিচিনা এজন বিৰল ভকতক বঠৰালে। আৰু বিদ্যাসুৰ এনেকুৱা এজন ভকত, তেওঁ সদায় প্ৰভুক প্ৰাৰ্থনা কৰি থাকে, হে কৃষ্ণ মোক দয়া কৰা, কৃপা কৰা, কৰুণা কৰা, মোৰ কলেবোৰতো আকাশ লম্বা, মোৰ চুলিবিলাক তাম বৰণীয়া, মোৰ চকুকেইটা সূৰ্যৰ দৰে উজ্জ্বল, মোৰ মাথা আকাশত লাগি আছে, মোৰ তোমাৰ এই একশৰণীয়া ভক্তসকলৰ লগত নাম গাবলৈ বৰ মন যায়, প্ৰসংগত বহিবলৈও কেতিয়াবা মন যায়, অধিৱেশন বিলাকলৈও যাবলৈ মোৰ মন যায়। কিন্তু মই মন গলে তালৈ যাওঁতে মোৰ ছাঁটো আগেই তাত পৰে, আৰু ছাঁটো পৰা দেখিয়েই সকলো ভকত পলাই যায়। মোৰ বৰ দুখ লাগে প্ৰভু। গতিকে মোক কলেবৰটো সৰু কৰি দিব নোৱাৰা নে তুমি? ভগৱন্তই দধিচিৰো আবেদন গ্ৰহণ কৰিলে, বিদ্যাসুৰো আবেদন গ্ৰহণ কৰিলে, দেৱতাৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে, দেৱতাৰ ৰজা ইন্দ্ৰৰ জ্ঞান লাভৰ কাৰণে এখন যুদ্ধ পাতি শেষত বিদ্যাসুৰে ইমানখিনি তিৰস্কাৰ কৰি বুজাই দিছে ইন্দ্ৰক, ততি হাত্ৰীক, ততি মোক বধিবৰ কাৰণে এজন ব্ৰাহ্মণক পুনৰ বধ কৰিলি, তেওঁৰ দেহটো দান হিচাপে ললি। আকৌ সেই অস্ত্ৰ বনাই দিছে বিশ্বকৰ্মাই, ভগৱন্ত কৃষ্ণই বুদ্ধি নিদিয়াহেঁতেন বিশ্বকৰ্মাই বনাব নোৱাৰে, কাৰণ ভকতক বধ কৰিবলৈ বৰ্জ্য। কিমান ভগৱন্ত কৃষ্ণই নিজেই কৈছে, এইটো এনেকে কৰা, এইটো তেনেকে কৰা বিশ্বকৰ্মা। আৰু তোমাক বৰ্জ্য দি পঠাইছে, তুমি কিন্তু মোলৈ বৰ্জ্য নিক্ষেপ কৰোতে তোমাৰ মুখত নাম নাই। তুমিতো জয় শ্ৰীৰাম বুলি কৈ বৰ্জ্য মাৰিব পাৰা, বা জয় কৃষ্ণ বুলি কৈ তুমি বৰ্জ্য মাৰিব পাৰা। কিন্তু হে দেৱৰাজ ইন্দ্ৰ, নিজকে ফুটনি মাৰি নাথাকিবা, তোমাৰ মুখত নামেই নাই। তুমি ভাবিছা মোৰ বাওঁ বাহু কাটিছা, সোঁবাহু কাটিছা, মোৰ বিষাইছে বুলি, নদীৰ দৰে তেজ বৈছে, কিন্তু মোৰ অকণো বিষ অনুভৱ কৰা নাই। মোৰ নামৰ বলত মই সংসাৰৰ সমস্ত তাপ পৰাজয় কৰিলো, সেইকাৰণে মোৰ বিষ হোৱা নাই। এইবাৰ মোলৈ অষ্টমাহুৰ্তে সদায় প্ৰভুৰ নাম লৈ মাৰিবা, ৰাম বুলি কৈ মাৰিবা, কৃষ্ণ বুলি কৈ মাৰিবা, কাৰণ মই তোমালৈ নিক্ষেপ কৰোতে মই জয় শ্ৰীৰাম বুলি কৈছো, জয় শ্ৰীকৃষ্ণ বুলি কৈছো, মই প্ৰভুৰ নাম নোলোৱাকে তোমালৈ মই ত্ৰিশূল মাৰাই নাই।
তুমিতো শুনিছা। তেনেস্থলত তোমালোক দেৱতাবিলাকে কিয় ভুল কৰা? তেতিয়া দেৱৰাজ ইন্দ্ৰই কলে, তোমাৰ নিচিনা মহাবীৰ, তোমাৰ নিচিনা মহাভাগৱত মই আজিলৈকে ক'তো লগ পোৱা নাই। তুমি যুদ্ধ ক্ষেত্ৰত মোৰ গুৰু হৈছা, মই তোমাক গুৰু মানিছো। কেনেকৈ বোধ হল আপোনালোকে জানে, মই কাহিনী কৈ আপোনালোকৰ সময় নষ্ট কৰিব বিচৰা নাই। আপোনাৰ পৰম পবিত্ৰ শুদ্ধাত্মা মাধৱ মাধৱ মাধৱ, সেইকাৰণে ভকতিহে শ্ৰেষ্ঠ। প্ৰভুজনা এতিয়া পাছৰ ভাগি পাঠ কৰিয়ে আমাৰ সামৰি দিব আৰু কৃষ্ণ। সময় হৈছে। মই ৰাম পৰম জ্ঞানত কৰ্মত কৰিয়া, ভকতিহে শ্ৰেষ্ঠ আদি। ভকতি কৰিলে পৰম পবিত্ৰ, মহা অন্তৰ্জাতি। ভকতিত যত মহাগুণ আছে, কোনে কহি পাও সীমা। শুনা পুৰাতন কথা পৰীক্ষিত, আশ্চৰ্য আৰু মহে। এতিয়া জ্ঞান কৰ্ম দুইটা পথ শুকমুনিয়ে কৈছে যে এইবিলাক বাদ দিয়া, ভকতিহে শ্ৰেষ্ঠ। আৰু ভকতি কৰোতে 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 পৰম পবিত্ৰ হবা, মানৱ জাতি পবিত্ৰ হব, আৰু অন্তৰ্জাতি সকলেও পবিত্ৰ হৈ যাব, পৰম পবিত্ৰ হৈ যাব। অন্তৰ্জাতিৰ আগত মহাটো লগাইছে, ইমানেই অন্তৰ্জাতি নিজ জাতি, মানে নকৰিবলগীয়া কাম নাই আৰু। তেনেকুৱা তেনেকুৱা মহাপাপী সকলেও পৰম পবিত্ৰ হৈ যায় ভকতিৰ বলত। আৰু ভকতিত যত মহাগুণ আছে, কোনে কহি পাও সীমা। ভকতিত যে কিমান মহাগুণ আছে। ধৰ্ম অৰ্থ কাম মুখ্য পুৰুষাৰ্থ সিদ্ধি হব, চাৰি পুৰুষাৰ্থ ভকতিৰ বলত লাভ কৰে। সমস্ত সংসাৰৰ ভোগৰ বস্তুবিলাক ভকতিয়ে যোগান ধৰে। কিন্তু ভকতৰ স্পৃহা নাই। ইমানেই ভকতিৰ মহিমা। আৰু সেই ভকতিৰ মহাগুণ বিলাকৰ কথা কোনে কৈ শেষ কৰিব পাৰে, তাৰ কোনো সীমাই নাই। গতিকে পৰীক্ষিত, মই তোমাৰ আগত পুৰাতনৰ এটা কাহিনী কম, আৰু তাৰ আশ্চৰ্য মহিমাটোৰ সম্পৰ্কে তুমি জ্ঞান লাভ কৰিব পাৰিবা। গতিকে সাৱধানে শ্ৰৱণ কৰিবা। আজিলৈ আমাৰ ইমানতে আমাৰ সঞ্চালিকা আই ৰখাৰ এটা ব্যৱস্থা কৰি ৰাখিছে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি অজামিলৰ পূৰ্ব কথা পিছলৈ যাব। বিশেষভাৱে উপদেশ কৰ্ম অতি প্ৰয়োজন। মাত্ৰ এখনে শাস্ত্ৰ আমি ভাগৱতত উপদেশ আছে, বাকী কোনো শাস্ত্ৰত উপদেশ নাই। আমাৰ গুৰুজনে আমাক উপদেশৰ মাজেদি আচল পাৰমাৰ্থিক তত্ত্বটো প্ৰদান কৰি থৈ গৈছে, প্ৰতিটো অধ্যায় সামৰণিত, প্ৰতিটো স্কন্ধৰ সামৰণিত। গতিকে উপদেশ কথাখিনি আমাৰ পৰম পবিত্ৰ কথা আমাৰ কাৰণে দি থৈ গৈছে। এইখিনি কথা আখৰে আখৰে আপোনালোকে পালন কৰি আহিছে।
আমি আপোনালোকৰ চৰণলৈ কোটি কোটি ভক্তি ভৰা সেৱা নিবেদন জনাওঁ। আমাৰ জীৱন ধন্য কৰিলে আমি সঞ্চালিকাই চৰণত আমাৰ দোহাৰি দিয়ে নেকি বাৰু সঞ্চালিকাই? কৃষ্ণ দোহাৰি দোহাৰি দিয়ক প্ৰভু, দোহাৰি দিয়ক কৃষ্ণ। পতিত যত মহাগুণ আছে, কোনে কহি পাও হিমা, শুনা পুৰাতন কথা পৰীক্ষিত, আশ্চৰ্য আৰু মহিমা, কৃষ্ণ হৰি ৰাম 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 ৰাম, জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ, জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ, ঔ হৰি ঔ হৰা। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহি গে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি ওচৰণে ৰাম, মোক ৰক্ষা কৰি ওচৰণে। কৃষ্ণ কৃষ্ণ হৰি হৰা। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন, কল্পতৰু ত্ৰাহান্ত বিনাই নাই নাই নাই, ঐ আমাৰ পৰম গুৰু ত্ৰাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ হৰা। পৰম শ্ৰদ্ধাৰ